মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তোমালোকৰ গণিত বিষয়ৰ দ্বাদশ অধ্যায়লৈ আহিছোঁ। অধ্যায়টো হৈছে বৃত্ত সম্বন্ধীয় কালি। তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই অধ্যায়ৰ পৰা 6 নম্বৰ আহিব। গতিকে আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে অলপ আৰম্ভণিৰ কথা কৈ লওঁ। ইতিমধ্যে তোমালোকে চাৰিওফালৰ আমাৰ বৃত্তাকৃতিৰ বস্তুবিলাক নিশ্চয় দেখিছা। আমি সাধাৰণভাৱে আমাৰ চাৰিওফালে দেখা পোৱা চাইকেলৰ চকা বা গাড়ীৰ চকা এইবিলাক আমি বৃত্তাকৃতিৰ বুলি কওঁ। এইটো এটা চকা। এই চকা এটা আমি পৰিধি বুলি ক'লে সাধাৰণতে চকাটো মুঠ এই দূৰত্বটো চকাটোৰ পৰিধি বুলি কওঁ, বা আমি সাধাৰণভাৱে ইয়াক পৰিসীমা বুলিও কওঁ। এতিয়া এই চকা এটা দুটা প্ৰধান বস্তু আমি আলোচনা কৰিম ইয়াতে। এটা হৈছে এই চকাটোক বৃত্ত বুলি ক'লো। ইয়াৰ বৃত্তৰ কালি আমাৰ হ'ব পাই r স্কুৱেৰ, যদি এই বৃত্তটোৰ ব্যাসাৰ্ধ r হয়, আৰু বৃত্তটোৰ পৰিধি হ'ব 2πr। এতিয়া এই বৃত্তটোৰ প্ৰথমতে কালি বুলি কোৱাৰ লগে লগে আৰু বৃত্তটোৰ পৰিধি বুলি কোৱাৰ লগে লগে দুটা আমাৰ বেলেগ ধাৰণা মনলৈ আহে। আৰু ইয়াতে আমাৰ পাইৰ মানটো দি লৈছো 22/7 বা ইয়াক 3.14 বুলি কওঁ। বৃত্তৰ পৰিধি বুলি কোৱাৰ লগে লগে এই গোটেই বৃত্তটোৰ আগুৰা ঠাইখিনি এইটো হৈছে আমাৰ বৃত্তটোৰ পৰিধি, যাক 2πr বুলি কৈছো। আৰু বৃত্তটোৰ কালি নিৰ্ণয় কৰাৰ কাৰণে আমি চাই লওঁ, ইয়াক 8টা ভাগত যদি ভাগ কৰি লওঁ, এতিয়া এই বৃত্তটো আমি যদি কাটি দিওঁ তেতিয়াহ'লে ই দেখিবলৈ এনেকুৱা ধৰণৰ আকৃতি হ'ব। এনেকুৱা। এতিয়া তোমালোকে ইয়াতে নিশ্চয় দেখা পাইছা যে এই বৃত্তটো কাটি দিয়াৰ লগে লগে ই এটা আয়ত আকৃতি লৈ লৈছে, যাৰ ব্যাসাৰ্ধ হৈছে r, আৰু ব্যাসাৰ্ধ ইয়াতে এইটো ইয়াৰ প্ৰস্থ বুজাইছে, আৰু এই আয়তটোৰ এই অংশটো হৈছে দিশটো হৈছে গোটেই বৃত্তটোৰ পৰিধি 2πr। গতিকে ইয়াতে যিহেতু আধা অংশ লোৱা হৈছে আৰু আধা অংশ তলৰ ফালে আহিছে, গতিকে এইটো হ'ব হাফ 2πr। এতিয়া আমি জানো আয়তৰ কালিৰ সূত্ৰ দিশ পূৰণ প্ৰস্থ। গতিকে বৃত্তৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ, মানে হাফ ইনটু 2πr ইনটু r। 2 কেনচেল গ'লে পাই r স্কুৱেৰ। এইটো হ'ল বৃত্তৰ কালি। এতিয়া আমি অধ্যায়লৈ আহিছো। ইয়াতে দিছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 আৰু 9 সেন্টিমিটাৰ। তেন্তে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা পৰিধিৰ সমান হয়। গতিকে আমি প্ৰথমতে দিয়া আছে যে ব্যাসাৰ্ধ r1 ইকুৱেল টু 19 সেন্টিমিটাৰ আৰু r2 ইকুৱেল টু 9 সেন্টিমিটাৰ। এতিয়া এইটোৰ পৰিধি কি হ'ব? c1 পৰিধিৰ সূত্ৰ আছিল 2πr1, গতিকে 2π ইনটু 19, আৰু c2 ইকুৱেল টু 2π ইনটু 9। ধৰা হ'ল ডাঙৰ বৃত্তটোত
ব্যাসাৰ্ধ R আৰু পৰিধি C। গতিকে প্ৰশ্নমতে কি হ'ব C ইকুৱেল টু C1 প্লাছ C2 ডাঙৰ বৃত্তটোৰ পৰিধি সৰু বৃত্ত দুটাৰ পৰিধিৰ যোগফলৰ সমান। পৰিধিৰ সূত্ৰ হ'ব 2 পাই r ইয়াতে হ'ব 2 পাই ইনটু 19 প্লাছ 2 পাই ইনটু 9 2 পাই r 2 পাইটো এটা কমন ললে 19 প্লাছ 9 দুফালে 2 পাই কেনসেল যাব r ইকুৱেল টু 28 সেন্টিমিটাৰ। এতিয়া আমি পিছৰ সমস্যাটোলৈ আহিছো। একে ধৰণৰে ইয়াতে আমাক দিছে দুটা বৃত্তৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। এটা এটা বৃত্তৰ দুটাৰ কালিৰ সমান হয়। গতিকে এইটোত তো হ'ব r1 ইকুৱেল টু আমি লিখি লৈছো যে 8 সেন্টিমিটাৰ r2 ইকুৱেল টু 6 সেন্টিমিটাৰ। গতিকে বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই r1 স্কয়াৰ। গতিকে কিমান হ'ব এটো পাই ইনটু 8 স্কয়াৰ। a2 ইকুৱেল টু পাই r2 স্কয়াৰ। গতিকে পাই ইনটু 6 স্কয়াৰ। ধৰা হ'ল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ r আৰু কালি a। এতিয়া প্ৰশ্নমতে কি হ'ব a ইকুৱেল টু a1 প্লাছ a2 মানে ডাঙৰ বৃত্তটোৰ কালি সৰু বৃত্ত দুটাৰ কালিৰ সমান। গতিকে পাই r স্কয়াৰ ইকুৱেল টু পাই ইনটু 8 স্কয়াৰ প্লাস পাই ইনটু 6 স্কয়াৰ। কিমান হ'ব পাই ইনটু 8 স্কয়াৰ মানে 64 6 স্কয়াৰ মানে 36 একেলগে আমি কমন লৈ লৈছো। দুফালে পাই কেনসেল যাব r স্কয়াৰ ইকুৱেল টু 100। গতিকে r ইকুৱেল টু √100 ইকুৱেল টু 10 সেন্টিমিটাৰ। গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 10 সেন্টিমিটাৰ। এইবাৰ আমি পিছৰ সমস্যাটোলৈ আহিছো যে এখন ঘূৰণীয়া আকৃতিৰ ধনু আকাৰৰ লক্ষ্য কেন্দ্ৰৰ বাহিৰত 5টা নম্বৰ দিয়া আছে। ৰং কেইটা দিয়াই আছে সোণালী, ৰঙা, নীলা, কলা আৰু বগা। আৰু প্ৰত্যেকটোৰে ব্যাস দিয়া আছে 21 সেন্টিমিটাৰ আৰু লগতে সোণালী অংশৰ ব্যাস দিছে 21 সেন্টিমিটাৰ আৰু প্ৰতিটো খণ্ড 10.5 সেন্টিমিটাৰ কৰি মোটা যেটো ডাঠ সিহঁতৰ। গতিকে আমি প্ৰতিটো অংশৰে কালি নিৰ্ণয় কৰিব। এই ক্ষেত্ৰত আমি সোণালী অংশটোক বেস অংশ বা আমাৰ মূল অংশ হিচাপে ধৰি লম আৰু সেই অংশটোৰ আধাৰত বাকি আটাইকেইটা অংশৰে আমি কালি উলিয়াম। প্ৰথমতে আমি সোণালী অংশটোৰ ব্যাসাৰ্ধটো ধৰি লওঁ। ধৰা হ'ল r ইকুৱেল টু সোণালী অংশৰ ব্যাসাৰ্ধ। প্ৰশ্নত আমাক দিয়া আছে যে ব্যাস 21 গতিকে 21/2 ইকুৱেল টু 10.5 সেন্টিমিটাৰ। r2 ইকুৱেল টু সোণালী প্লাস ৰঙা অংশৰ ব্যাসাৰ্ধ। গতিকে 10.5 আৰু ৰঙা অংশটো 10.5 ডাঠ গতিকে 10.5। গতিকে আমাৰ দুটা 10.5 হ'ল 2 ইনটু 10.5 2 ইনটু 10.5 মানে r1। গতিকে 2 r1। r3 ইকুৱেল টু সোণালী
প্লাস ৰঙা প্লাস নীলা অংশৰ ব্যাসাৰ্ধ গতিকে নীলা অংশটো 10.5 গতিকে তিনিটা 10.5 হ'ব গতিকে আমাৰ হ'ব 3r1 চতুৰ্থতে আহিব r4 ইকুৱেল টু সোণালী প্লাস ৰঙা প্লাস নীলা প্লাস কলা অংশৰ ব্যাসাৰ্ধ গতিকে চাৰিটা অংশ আছে গতিকে 4r1 ঠিক তেনেকৈ r5 ইকুৱেল টু সোণালী প্লাস ৰঙা প্লাস নীলা প্লাস কলা প্লাস বগা অংশৰ ব্যাসাৰ্ধ ইকুৱেল টু আমাৰ হ'ব 5r1 এতিয়া আমি প্ৰতিটো অংশৰে কালি উলিয়াম a1 ইকুৱেল a1 সোণালী অংশৰ কালি গতিকে আমাৰ হ'ব পাই r1 স্কয়াৰ পাইৰ মান 22/7 r1 কিমান আছিল আমাৰ 10.5 স্কয়াৰ কিমান হ'ব এটো 346.5 সেন্টিমিটার স্কয়ার A2 equal to ৰঙা অংশৰ কালি এতিয়া ৰঙা অংশৰ কালি আমাৰ সোণালী আছিল এই অংশ আৰু ৰঙা আছিল এইটো অংশ গতিকে ৰঙা অংশৰ কালি উলিওৱাৰ কাৰণে আমি প্ৰথমতে গোটেই অংশটোৰ কালি উলিয়াই এই সোণালী অংশটো মাইনাস কৰিম এই সোণালী প্লাস ৰঙা অংশ আছিল আমাৰ পাই 2r1 স্কয়াৰ মাইনাস সোণালী অংশ পাই r1 স্কয়াৰ গতিকে 4 পাই r1 স্কয়াৰ মাইনাস পাই r1 স্কয়াৰ গতিকে 3 পাই r1 স্কয়াৰ ইকুৱেল টু 3a1 a1 ৰ ভ্যালু মান আছিল 346.5 সেন্টিমিটার স্কয়ার গতিকে এটো হ'ব 1039.5 সেন্টিমিটার স্কয়ার ইয়াৰ পিছত আমি উলিয়াম নীলা অংশৰ কালি গতিকে ইয়াতে নীলা অংশ বুলি কোৱাৰ লগে লগে আৰু এটা অংশ আহি যাব গতিকে তিনিটা অংশৰ পৰা দুটা অংশ মাইনাস হ'ব অৰ্থাৎ পাই 3r1 স্কয়াৰ মাইনাস পাই 2r1 স্কয়াৰ কিমান হ'ব 9 পাই r1 স্কয়াৰ মাইনাস 4 পাই r1 স্কয়াৰ গতিকে 5 পাই r1 স্কয়াৰ গতিকে 5a1 a1 ৰ মান কিমান আছিল 346.5 সেন্টিমিটার স্কয়াৰ গতিকে কিমান হ'ব 1732.5 সেন্টিমিটার স্কয়াৰ এইবাৰ আমাৰ কলা অংশৰ কালি উলিয়াম a4 ইকুৱেল টু কলা অংশৰ কালি গতিকে ইয়াতে আৰু এটা অংশ আহিব গতিকে পাই 4r1 স্কয়াৰ
minus pi 3r1 square 16 pi r1 square minus 9 pi r1 square equal to 7 pi r1 square equal to 7a1 7 into 346.5 centimeter square equal to 2425.5 centimeter square. এইবার আমি বগা অংশৰ কালি উলিয়াম। গতিকে ইয়াতে আৰু এটা অংশ আহিব। গতিকে পাই 5r1 স্কয়ার মাইনাস পাই 4r1 স্কয়ার গতিকে 25 পাই r1 স্কয়ার মাইনাস 16 পাই r1 স্কয়ার 9 পাই r1 স্কয়ার গতিকে 9a1 equal to 9 into 346.5 centimeter square equal to 3118.5 centimeter square. গতিকে এই ধৰণে আমি আটাইকেইটা অংশৰে কালি নিৰ্ণয় কৰিলো। এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস দিছে 80 সেন্টিমিটাৰ আৰু প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ গাড়ীখনৰ দ্ৰুতি হৈছে 66 কিলোমিটাৰ তেন্তে চকাটোৱে 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰিব গতিকে প্ৰথমতে আমি চকাটোৰ ব্যাস লিখি লওঁ ইকুৱেল টু চকাটোৰ ব্যাস ইকুৱেল টু 80 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ কিমান হ'ব 80/2 ইকুৱেল টু 40 সেন্টিমিটাৰ এতিয়া আমি চকাটোৰ পৰিধি নিৰ্ণয় কৰিম যে চকাটোৰ পৰিধিৰ সূত্ৰ কি আছিল 2 পাই r কিমান হ'ব 2 into 22/7 into 40 এইটো আমি এনেদৰে ৰাখি দিছো চকাটোৰ পৰিধিয়ে আমাৰ বুজায় যে চকাটোৱে এক পাকত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে এতিয়া আমাক দিছে গাড়ীখনৰ দ্ৰুতি দিছে 66 কিলোমিটাৰ অৰ্থাৎ দ্ৰুতি 66 কিলোমিটার প্রতি ঘন্টা অর্থাৎ গাড়ীখনে 1 ঘন্টাত যায় 66 কিলোমিটার মানে 1 ঘন্টাত কিমান মিনিট 60 মিনিট গতিকে 60 মিনিটত যায় 66 কিলোমিটার এতিয়া আমাৰ সেইফালে আছিল সেন্টিমিটাৰত গতিকে 66 কিলোমিটাৰক সেন্টিমিটাৰত নিম 1 কিলোমিটাৰত 1000 মিটাৰ আকৌ 1 মিটাৰত 100 সেন্টিমিটাৰ গতিকে আমাৰ 1 কিলোমিটাৰত হ'ব 1 লাখ সেন্টিমিটাৰ এতিয়া 1 মিনিটত যায় 66 into কিমান হ'ব এটো 60 এটা আমাক প্ৰশ্নটো দিছে যে 10 মিনিট গতিকে 10 মিনিটত গাড়ীখনে কিমানখিনি দূৰত্ব অতিক্ৰম কৰে আমি সেইখিনি চাই লওঁ গতিকে 66 into 11 গতিকে 11 এটা 3টা 4টা 5টা ইমান সেন্টিমিটাৰ গাড়ীখনে 10 মিনিটত অতিক্ৰম কৰিব
এতিয়া আমাক সুধিছে যে ইমানখিনি দূৰত্ব অতিক্ৰম কৰোঁতে চকাটোৱে কেইপাক ঘূৰিব। এতিয়া দেখা পালো এইটো চকাটোৰ পৰিধিটো আমি লিখিয়ে থৈ দিছো, গতিকে পৰিধিটোৰ মানে হৈছে যে চকাটোৱে এক পাকত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে। গতিকে 2 × 22/7 × 40 সেন্টিমিটাৰ দূৰত্বত চকাটো ঘূৰে কিমান পাক? এক পাক, কাৰণ এইটো চকাটোৰ পৰিধি। গতিকে 1 সেন্টিমিটাৰ দূৰত্বত চকাটো ঘূৰিব 1/2 2 × 22 × 47 টো ওপৰত গুচি যাব × 7। এতিয়া আমাৰ আছিল দূৰত্বটো 1 1 এটা দুটা তিনিটা চাৰিটা পাঁচটা সেন্টিমিটাৰ equal to 7 × 1 1 3 4 5 2 × 22 × 40 0 0 cancel যাব 11 এৰে কাট এটো 1 1 2 3 4 11 এৰে কাটিলে 2 2 ৰে 5 আকৌ 2 ৰে কাটিলে 25 গতিকে 25 × 7 4375 পাক। এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহিছো 5 নম্বৰ। ইয়াতে দিছে যে এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান, তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব? পৰিসীমা মানে পৰিধি ইকুৱেল টু কালি। গতিকে পৰিধিৰ সূত্ৰটো আমি জানোৱে 2πr আৰু কালিৰ সূত্ৰ πr²। গতিকে পাই পাই কেনসেল যাব, এটা r কেনসেল গলে r ইকুৱেল টু 2 একক। গতিকে আমাৰ ইয়াৰে এ নম্বৰ অপশনটো শুদ্ধ। আমাৰ আজিৰ অনুশীলনীৰ 12.1 ইয়াতে অন্ত পৰিল। পৰৱৰ্তী আমি 12.2 পিছৰ খণ্ডত আৰম্ভ কৰিম। তোমালোকৰ যদি কিবা অসুবিধা থাকে আমাৰ কমেন্ট সেকশনত জনালে হ'ল। ধন্যবাদ।